হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছে চাগে। আজি মই মোৰ ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰাই আৰম্ভণি কৰি দিছোঁ দেই। শুই উঠিয়ে মই বাহিৰৰ চোতালখিনি সাৰি ল'লোঁ, সাৰি লৈ গাটোকে ধুই ল'লোঁ। যিহেতু আজি মই মূৰটো ধুইছিলোঁ, সেয়েহে চুলিখিনি তিতি আছে। অকণমান শুকুৱাই লৈছোঁ, এনেকৈ নেচাৰেলি এখন গামোচা দি মুচি এনেকৈ শুকুৱাই লৈছোঁ। আপোনালোকৰো দিনটো ভালেই গৈছে চাগে, নহয়নে? মোৰো বাৰু দিনটো ভালেই গ'ল আজি। ল'ৰা দুটা শুই আছে, ডাঙৰটো আজি স্কুল নাই, সৰুটোৰো নাই, দুইটা শুই আছে। আমি মানে একেটা ৰুমতে চাৰিটাই শুওঁ, কাৰণ মানে কি হয়, ল'ৰা ছোৱালী মানে মাক দেউতাকৰ লগত শুলে মানে তাহাঁতৰ মেণ্টেল হেল্থটো ভাল হৈ থাকে বুলি চাইণ্টিফিকেলিও এটা প্ৰুফ আছে। সেয়েহে মানে তাহাঁতি যাতে কোনো মানে চিন্তাত নভোগক বা ৰাতি ভয় নাখাওক, সেইকাৰণে লগতে শুৱাওঁ। তাৰপাছতে আহিলোঁ মই ৰান্ধনি ঘৰলৈ। মোৰ চৌকা মুচি লৈছোঁ। প্ৰথমে এনেদৰে সাৰি লৈছোঁ। ৰাতিপুৱাৰ এইটো এটা ৰেগুলাৰ ডিউটি। তাৰপাছতে আৰু এনেদৰে মই চৌকাটো মুচি লৈছোঁ। মানে চৌকা নুমুচাকৈ ভাত চব্জি বনাবলৈ ভাল নালাগে ন, সেয়েহে চৌকাটো মুচি লৈছোঁ। এইফালে গেছতে মই চাহ পাতি দিছোঁ, হাজবেণ্ডে চাহ খাওঁ কৈছে। এয়া এতিয়া মই জুই জ্বলাইছোঁ চৌকাতে। প্লাষ্টিক দি জুই জ্বলাইছোঁ, গম পায়নে? কাৰণ আজিকালিতো কেৰাচিন তেল এভেইলেবল নাই, সেয়েহে প্লাষ্টিক দি এনেকৈ মেগী বা যিকোনো বিস্কুটৰ বাকলি সেইবিলাক দিয়ে জুই জ্বলাওঁ। আমাৰতো এতিয়া ভালেই হৈছে, নহয়নে? আদিম যুগত যে মানুহে কিমান কষ্টত শিলগুটি যুঁজাই জুই জ্বলাবলগীয়া হৈছিল। আমিতো আৰু এতিয়া যেনে হ'লেও অকণমান হ'লেও সুবিধা পাইছোঁ আৰু এনেকৈ যিকোনো পদ্ধতি অৱলম্বন কৰি জুইটোকে জ্বলাব পাৰিছোঁ। তাৰপাছতে মই এইটো ডেক্সিটো মই পাতি দিছোঁ, গৰম পানী কৰিছোঁ, কাৰণ চব্জি বনাবলৈ লাগে ন, সেইকাৰণে গৰম পানীটো ৰাতিপুৱাই কৰি লওঁ মই। গেছতে মই ভাত পাতি দিছোঁ। ভাতটো প্ৰায় মই গেছতে বনাওঁ। এইফালে চাহ ৰেডি হৈ গ'ল, হাজবেণ্ডে মই চাহ খাই ল'লোঁ। এয়া ল'ৰাও উঠিলে, উঠাৰ পিছতে এনেদৰে বিচনাখন অকণমান ছেটিং কৰি দিছোঁ আৰু পোৱালিটোৱে ক'লে বোলে ব্ৰেকফাষ্টত সি মেগী খাব আজি, সেয়েহে তাৰ কাৰণে মেগী বনাই দিলোঁ। এতিয়া তাৰপাছতে ৰুমকেইটা এনেদৰে সাৰি লৈছোঁ আৰু মেচিনত এফালে কাপোৰ ধুয়ে আছোঁ দেই। এতিয়া আগতেতো বাৰু হাতেৰে ধুইছিলোঁ, এতিয়া মেচিনতে ধুইছোঁ। এতিয়া একেবাৰে ওপৰ ফ্ল'ৰলৈ কাপোৰখিনি আনি ইয়াতে ৰ'দত দি দিছোঁ। দিনটো এনেদৰে কি কাম কৰি মুঠতে দিনটো পাৰ হৈ গুচি যায়, গমকে নাপাওঁ। তাতে আকৌ নিজৰ ডিউটি আছেই। কোনোবাই বাইদেউ কাগজ লাগে, ইটো লিখি দিয়ক, সিটো লিখি দিয়ক। নিজৰ সেইখিনি ডিউটিটো আছেই, সেইখিনিতো কৰিবই লাগে। আকৌ লগতে ধৰক গাঁৱত কাৰোবাৰ যদি কিবা কাজিয়া পেচাল হয়, সেইবিলাকৰো বিবাদ মীমাংসাৰ কাৰণে মতা হয়, সেইবোৰতো যাব লাগে। দিনটো কেনেকৈ পাৰ হয়, মুঠতে আৰু পাৰ হৈ যায়।